সাংবাদিক বন্ধুসকলক ধন্যবাদ জনাইছো। মানে আমি আজি পদত্যাগ কৰাৰ কাৰণটো হ'ল আমাৰ ইউপিপিএল দলটো পৰ্বতজোৰাত 2018 পৰা আৰম্ভ কৰা হৈছিলে। মই 2019 মে মাহৰ 10 তাৰিখত জইন কৰিছিলো আৰু সেই জইন কৰাৰ পৰা আজিলৈকে ইউপিপিএল কৰি আছিলো। কিন্তু এই নতুনকৈ যোনটো ডিস্ট্ৰিক্ট কমিটি গঠন হ'ল সেইখিনিত দেখা গৈছে ডিস্ট্ৰিক্ট কমিটি আগতো কেইদিন আগতে আছিলে, নতুনকৈ ৰিচাবল কৰি আকৌ তেখেতলোককে দিছে। কিন্তু দিয়াৰ পিছতো মানে যেনেকে বনাই দিব লাগিছিলে গোটেই প্ৰাইমাৰীখিনি মিলাই বনাই দিব লাগিছিলে সেইখিনি মিলাই বনাই দিয়া নাই। আৰু ডিস্ট্ৰিক্টৰ এজন মানুহৰ কাৰণে মানে খালি দলটো হয় আৰু বাকি দলীয় কৰ্মী যিখিনি আছে সেইখিনিৰ কোনো গুৰুত্ব নাই। আমাৰ আজি পদত্যাগ কৰাৰ কাৰণ এটাই, আমি আমাৰ পৰ্বতজোৰা জিলা সমিতিৰ জেনাৰেল সেক্ৰেটাৰী সেলিম আহমেদ খান আৰু প্ৰসেন কুমাৰ বৰ্মৰ নেতৃত্বটো ভাল পোৱা নাই আৰু ইহঁতে যোনটো ক'ব সেইটোই চলিব আৰু দলৰ কোনো নিয়ম নীতি নাথাকে আৰু দলৰ কাৰো কথা নলয়। সিহঁতে দুইজনৰ মনে যোনটো আহিব যিটো কৰিব বিচাৰিব সেইটোই কৰিব, খেল খুচিমতে চলাই আছে। সেইকাৰণে আজি আমি মহামায়া প্ৰাইমাৰীৰ পৰা মই চেয়াৰমেন আছিলো, এক্স চেয়াৰমেন হয়, বৰ্তমানৰ অন অফ দ্য সেক্ৰেটাৰী পৰ্বতজোৰা ডিস্ট্ৰিক্টত। আজিৰ পৰা মই পদত্যাগ কৰিলো। আমাৰ যিখিনি আমাৰ মহামায়া প্ৰাইমাৰীৰ দলীয় ৱৰ্কাৰ আছিলে, এনে এখেত আছিলে ডিস্ট্ৰিক্টৰ মেম্বাৰ, এখেতটো চেণ্ট্ৰেলৰ এখেতটো ক'লেই আপোনাক, আৰু প্ৰাইমাৰীৰ এক্স প্ৰেচিডেণ্ট সেক্ৰেটাৰী আৰু এছচি চেলৰ এক্স প্ৰেচিডেণ্ট সেক্ৰেটাৰী আৰু এনেকে মোটামুটি 75জন মানুহ আমি আজি দলৰ পৰা পদত্যাগ কৰিলো। আপোনালোকে ইউপিপিএল দলৰ প্ৰথমৰ পৰা কৰ্মকৰ্তা হৈ আছিলে, আজি পদত্যাগ কৰাৰ কাৰণটো কি? আমাৰ সাংবাদিক বন্ধুসকলক আমি নমস্কাৰ বা অভিনন্দন জ্ঞাপন কৰিছো যে আজি আমি ক'ব বিচাৰিছো যে 2019 পৰা আমি ইউপিপিএল ফাৰ্ষ্ট অফ ফাউণ্ডাৰ হিচাপে আমি দলৰ মাজত বহুত কষ্ট মাজেদি আমি দলৰ কাম কৰি আগবাঢ়ি আহিছিলো। কিন্তু আজি তাৰিখত আমি ইউপিপিএল দলৰ পৰা আমি কেন্দ্ৰীয় সংখ্যালঘু পক্ষৰ উপসভাপতি হিচাপে পদৰ পৰা আমি পদত্যাগ কৰিব বিচাৰিছো। যে আজি আমি দেখিবলৈ পাইছো যে আমাৰ ইউপিপিএল দলৰ যিটো আদৰ্শ নিয়ম নীতি, কিন্তু আগত আমি যেতিয়া আমি দল কৰিছিলো তেতিয়া দলৰ নীতি নিয়ম যথেষ্ট ভাল আছিল। কিন্তু এতিয়া আমি দেখিবলৈ পাইছো দলৰ কোনো ধৰণৰ নীতি নিয়ম নাই, বিশৃংখলাভাৱে এই দলখন আমাৰ বিটিআৰত চলি আছে। কিন্তু আৰু এটা কথা ক'ব বিচাৰিছো যে আমি কেন্দ্ৰীয় সংখ্যালঘু মাইনৰিটি চেল হিচাপত আমাৰ বিটিআৰ চৰকাৰে আমাৰ মাইনৰিটি বিভিন্ন অঞ্চলত যিখিনি প্ৰতিশ্ৰুতি দিছিল, আমি মাইনৰিটি দুখীয়া অঞ্চলত ৰাস্তা ঘাট কালভাৰ্ট তথা মছজিদ বাউণ্ডাৰী মাদ্ৰাছা আৰু বিভিন্ন ধৰণৰ কাম কাজৰ ক্ষেত্ৰত আমি বিৰত হৈ আছো। কাৰণ আমাৰ বিটিআৰ চৰকাৰে আমাক বহুত ধৰণৰ প্ৰতিশ্ৰুতি দিছে, এই প্ৰতিশ্ৰুতি আমি সংখ্যালঘু ৰাইজৰ মাজত আমি পালন কৰিব পৰা নাই। তাৰ কাৰণে আমি দুখিত হৈ আছো যে আজি এইখন দলত আমি যদি থাকো তেনেহ'লে আমাৰ সংখ্যালঘু মানুহৰ যে অভিযোগ, যিখিনি আমাৰ পাবলগীয়া অধিকাৰ, সেইখিনি আমি তেওঁলোকক আমি খতম কৰি দিব নোৱাৰো। মহামায়া বিজেপিৰ পৰা কেইজন মানুহে আপোনালোকে পদত্যাগ কৰিছে? মোটামুটি 70-75 জন হ'ব। আজি আপোনালোকে দীৰ্ঘদিন ধৰি ইউপিপিএলত জড়িত হৈ আছিল, আপোনালোকে মেইন মিটিঙত কৈছিল যে ইউপিপিএল নেতৃত্বাধীন চৰকাৰে মাইনৰিটিসকল বা বিভিন্ন জনগোষ্ঠীক মানে সম অধিকাৰ দিব। হঠাৎকে আপোনালোকে কিয় আজি মানে আপোনালোকৰ প্ৰেছ মিট দিব লগা হ'ল? আমাৰ বিটিআৰ চৰকাৰে যিখিনি প্ৰতিশ্ৰুতি দিছিল বিভিন্ন জাতি জনগোষ্ঠীৰ বিটিআৰ চুক্তি হিচাপে যিখিনি অধিকাৰ দিব লাগিছিল সেইখিনি অধিকাৰ দিব পৰা নাছিল। তাৰ কাৰণে আমি দুখিত। আপোনালোকে হয়তো উন্নয়নৰ কথা কৈছে, আপোনালোকে পৰ্বতজোৰাত ইউপিপিএল দলৰ কোনো ধৰণৰ উন্নয়নৰ মুখ দেখাবলৈ মানে পোৱা নাই নেকি? পোৱা নাই।
দেখিবলৈ পোৱা গৈছে বিগত কেইদিন আগত যে আপোনালোকৰ যে ডিষ্ট্ৰিক্ট কমিটি গঠন হৈছে, এই কমিটি গঠন কৰাৰ ক্ষেত্ৰত আপোনালোকৰ কোনো অভিযোগ আছে নেকি? আমাৰ কেন্দ্ৰীয় কমিটিৰ নিয়ম হিচাপত আমাৰ পৰ্বতজৰা জিলা কমিটিখন যেনেকুৱা ৰিচিভল কৰিবলগীয়া কথা আছিল তেনেকুৱা কৰা নাছিল। কিন্তু আমি দেখিবলৈ পাইছো যে দলে যদি আদৰ্শ নিয়ম যদি সঁচাকৈ যদি আছিল, কিন্তু আমি দেখিবলৈ পাইছো যে পৰ্বতজৰা জিলা কমিটিখন এখন প্ৰাইমাৰীৰ পৰা 2জন ছেক্ৰেটাৰী কেনেকৈ সিহঁতে পদত নিযুক্তি দিব পাৰে। ইয়াৰ কাৰণে আমাৰ পৰ্বতজৰা জিলাৰ বিভিন্ন দলীয় কৰ্মীসকলে মনক্ষুণ্ণ হৈ আজি ইউপিএল দলৰ বিভিন্ন পদৰ পৰা পদ কৰিবলৈ সিহঁতে সন্মুখীন হৈছে। মোৰ নাম বিৰামচন্দ্ৰ বৰ্মন। মই মহামায়া প্ৰাইমাৰী কমিটি ইউপিএল দলৰ প্ৰাক্তন সাধাৰণ সম্পাদক, বৰ্তমান জিলা কমিটি পৰ্বতজৰাৰ সদস্য হওঁ। কিন্তু এই জিলা কমিটি